নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ। আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাশিফলত আপোনালোকৰ শুভ ৰং, শুভ সংখ্যা, শুভ সময় আদিৰ বিষয়ে জানিব পাৰিব। মেঘ ৰাশিৰ পৰা মীন ৰাশি সকলো ৰাশিৰ বিষয়ে আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক পঞ্চাং। আজি আহিন মাহৰ 12 তাৰিখ সোমবাৰ 29 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:18:20 আৰু সূৰ্য অস্ত যাব আবেলি 5:10:44। শুক্লা সপ্তমী তিথি, মূলা নক্ষত্ৰ, সৌভাগ্যযোগ, বনিষ্কৰণ। আজি জন্মত হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষসগণ, গন্ধৰ্বৰ অস্থি, বৰুণ যোগ। আজি ছোৱালী আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ, মৰণত একপদক। আজি তাল আৰু নাৰিকল খোৱা নিষেধ। আপোনালোকে ইমান পৰে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। আজি শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজা। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি, 29 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো সম্পৰ্ক আৰু মিত্ৰতাৰে ভৰপূৰ থাকিব। নতুন মানুহৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আজিৰ দিনটো উপযুক্ত সময়। দাম্পত্য জীৱনত অলপ মনৰ পাৰস্পৰিক বুজাবুজিৰ প্ৰয়োজন। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আৰ্থিক দিশত স্থিৰতা আৰু লাভৰ সম্ভাৱনা আছে। কেতিয়াবা খৰচ বেছি হ'ব পাৰে, কিন্তু বৃদ্ধিৰ সম্ভাৱনা আছে। সৰু ইনভেষ্টৰ পৰা আপুনি লাভান্বিত হ'ব। শুভ সংখ্যা 1, 9 আৰু 6। শুভ ৰং ৰঙা, কমলা আৰু গোলপীয়া। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9:30 আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়ত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। লেনদেন আৰু গুৰুত্বপূৰ্ণ যোগাযোগৰ বাবে এইখিনি সময় আপোনাৰ বাবে উপযুক্ত। প্ৰতিকাৰ: শনিৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ শনিবাৰ কলা বস্ত্ৰ আৰু তিল দান কৰিব। টকা পইচা বৃদ্ধিৰ ক্ষেত্ৰত আপুনি কেচ বা কষ্ট দক্ষিণ পশ্চিম কোণত ৰাখক। দৈনিক সূৰ্য নমস্কাৰ বা ওম শং শনিশ্বৰায় নমঃ 11 বাৰ জপ কৰিলে আপোনাৰ শুভ ফল বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, 29 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোৰ ৰাশিফল। প্ৰেম সম্পৰ্ক। আজিৰ দিনটো সম্পৰ্কত মধুৰতা আহিব আৰু মিলন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বুজাবুজি থাকিব। দাম্পত্য জীৱনত বুজাবুজি আৰু ধৈৰ্যৰ প্ৰয়োজন। অকলশৰীয়া অনুভৱ কৰোতাসকলৰ বাবে আজি নতুন বন্ধুত্ব বা বন্ধুত্বক প্ৰেমলৈ ৰূপান্তৰিত কৰাৰ যোগ আছে। এতিয়া আছে টকা পইচা। আৰ্থিক দিশত আজিৰ দিনটো স্থিৰ আৰু লাভজনক হ'ব। সৰু ইনভেষ্ট কৰাটো আপোনাৰ বাবে শুভ লাভদায়ক হ'ব। বেছি খৰচ কৰাটো এৰাই চলক, বিশেষকৈ অনভিজ্ঞৰ লগত লেনদেনত সাৱধান থাকক। শুভ সংখ্যা হৈছে 2, 6 আৰু 9। শুভ ৰং বগা, গোলপীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময় উপযুক্ত কাম কৰিব পাৰে, লগতে লেনদেন নাইবা গুৰুত্বপূৰ্ণ যোগাযোগৰ বাবে ভাল সময়। প্ৰতিকাৰ: আপোনাৰ দক্ষিণ পশ্চিম কোণত টকা বা ধন সংৰক্ষণ কৰাটো আপোনাৰ বাবে শুভ। দৈনিক আপুনি ওম শং শনিশ্বৰায় নমঃ 11 বাৰকৈ জপ কৰিলে আপোনাৰ শনিৰ অশুভ প্ৰভাৱ কমিব আৰু ধন সম্পত্তি বৃদ্ধি পাব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, 29 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ প্ৰেম সম্পৰ্ক। আজিৰ দিনটো প্ৰেম সম্পৰ্ক আৰু সামাজিকতাৰ বৃদ্ধিৰ যোগাযোগ থাকিব। নতুন প্ৰেম নাইবা বন্ধুত্বৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য সম্পৰ্কত কিছুমান কথা মনত ৰাখিবলগীয়া আৰু বুজাবুজি কৰা বেছি লাভদায়ক হ'ব আপোনাৰ বাবে। আজি বুজাবুজি ৰখাটো ভাল হ'ব। টকা
টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভ আৰু স্থিৰতাৰ দিন। সৰু সুৰা ইনভেষ্ট বা দৈনিক খৰচৰ আপুনি হিচাপ ৰাখক। ডাঙৰ লেনদেন আগলৈ আপুনি যাব পাৰে, কিন্তু শুভ সময় নহ'ব আজিৰ কাৰণে। শুভ সংখ্যা হৈছে 5, 7 আৰু 9। শুভ ৰং সেউজীয়া, ক্ৰীম আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়ত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ৰ আলোচনা বা ভ্ৰমণৰ বাবে বিশেষ শুভ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। 29 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰেম সম্পৰ্ক। আজিৰ দিনটো প্ৰেম সম্পৰ্ক আৰু ঘৰুৱা সম্পৰ্কত শক্তিশালী কৰাৰ যোগ আছে। আপোনাৰ প্ৰেম আৰু ঘৰুৱা পৰিৱেশত ভাল থাকিব। দাম্পত্য জীৱনত ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন। অকলশৰীয়া অনুভৱ কৰোতাসকলৰ বাবে আজি নতুন বন্ধুত্ব নাইবা প্ৰেমৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিতিশীলতা বজাই ৰাখিবলৈ দিনটো শুভ। নতুন ইনভেষ্ট কৰিবলৈ সৰু পৰিমাণে চেষ্টা কৰিব পাৰে। ডাঙৰ লেনদেন বা ঋণ ল'বলৈ আজিৰ দিনটো অতি শুভ নহ'ব। আজি আপুনি লেনদেনৰ পৰা আঁতৰত থাকক। শুভ সংখ্যা 2, 7, 8। শুভ ৰং বগা, ৰূপালী আৰু নীলা। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9:30 আৰু আবেলি 2:30 পৰা 4:30। এই সময়খিনিত আপুনি নতুন কাম আৰম্ভ, ব্যৱসায়িক আলোচনা আৰু গুৰুত্বপূৰ্ণ যোগাযোগৰ বাবে বিশেষ শুভ। প্ৰতিকাৰ আপুনি ঘৰৰ দক্ষিণ পশ্চিম কোণত টকা নাইবা ধন সংৰক্ষণ কৰিলে আপোনাৰ আৰ্থিক স্থিৰতা বৃদ্ধি পাব। আৰু দৈনিক আপুনি ওম শং শনিশ্বৰায় নমঃ 11 বাৰ জপ কৰিলে ধন সুৰক্ষা আৰু সম্পৰ্কৰ শক্তি বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব কমেণ্ট বক্সত। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। 29 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশি ফলাফল। প্ৰেম আৰু টকা পইচা। প্ৰথমতে আহিছোঁ প্ৰেম। আজিৰ দিনটো সম্পৰ্কৰ ক্ষেত্ৰত আনন্দ থাকিব আৰু বুজাবুজি থাকিব। দাম্পত্য জীৱনত কিছুমান সৰু সমস্যা আপুনি ধৈৰ্যৰে সমাধান কৰিবলৈ সক্ষম হ'ব। লগতে দুয়োৰে মাজত আনন্দৰ পৰিৱেশ থাকিব, মিলাপ্ৰীতি থাকিব। অকলশৰীয়া অনুভৱ যিসকলে কৰি আছে তেওঁলোকৰ বাবে বন্ধুত্ব বা প্ৰেমৰ সম্ভাৱনা আছে আজি। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভ আৰু স্থিৰতাৰ যোগ। নতুন ইনভেষ্ট নাইবা ব্যৱসায়িক আলোচনা কৰিবলৈ উপযুক্ত সময় আজি। অপ্ৰয়োজনীয় খৰচ এৰাই চলা উচিত। আপুনি যধে-মধে খৰচ নকৰিব আজি। শুভ সংখ্যা 1, 5 আৰু 9। শুভ ৰং কমলা, সেউজীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত আপোনালোকে নতুন কাম নাইবা লেনদেন বা সামাজিক যোগাযোগৰ বাবে ক'ৰবাত ফোন কৰিবলৈ থাকিলে এই সময়খিনি আপোনাৰ বাবে শুভ। প্ৰতিকাৰ ঘৰৰ দক্ষিণ পশ্চিম কোণত আপোনাৰ টকা বা ধন সংৰক্ষণ কৰাৰ পৰামৰ্শ দিয়া হৈছে। আপুনি দৈনিক ওম শং শনিশ্বৰায় নমঃ 11 বাৰ জপ কৰিলে ধন লাভ হ'ব, সুৰক্ষা থাকিব আৰু সম্পৰ্কৰ ক্ষেত্ৰত শক্তি বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। 29 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰেম সম্পৰ্ক। আজিৰ দিনটো প্ৰেম সম্পৰ্কত ধৈৰ্য আৰু বুজাবুজি ৰাখিব লাগিব। দাম্পত্য জীৱনত কিছু মনৰ কথা খোলাখুলিকৈ ক'লে সুবিধাজনক হ'ব। অকলশৰীয়া অনুভৱ কৰা লোকসকলৰ বাবে আজি নতুন বন্ধুত্ব বা প্ৰেমৰ সম্ভাৱনা আছে আজি। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভ আৰু স্থিৰতা থাকিব। সৰু ইনভেষ্ট বা দৈনিক খৰচত সাৱধান হওক। নতুন ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো সুবিধাজনক নহ'ব। শুভ সংখ্যা হৈছে
5, 7 আৰু 9 শুভ ৰং সেউজীয়া, ক্ৰীম আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30 আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়ত আপুনি নতুন কাম আৰম্ভ কৰিব পাৰে, ব্যৱসায় বাণিজ্য আলোচনা কৰিব পাৰে বা গুৰুত্বপূৰ্ণ যোগাযোগৰ বাবে ফলখনৰ বাবে এই সময়খিনি আপোনাৰ বাবে শুভ। আপোনাৰ দক্ষিণ পশ্চিম কোণত আপোনাৰ টকা নাইবা ধন সংৰক্ষণ কৰিলে আপোনাৰ আৰ্থিক স্থিৰতা বৃদ্ধি পাব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 ছেপ্টেম্বৰ 2025। প্ৰেম সম্পৰ্কত আজিৰ দিনটো প্ৰেম সম্পৰ্ক আৰু বন্ধুত্বৰ বাবে শুভ। আজি আপোনাৰ ভাল থাকিব, প্ৰেমৰ ক্ষেত্ৰতে হওক বা বন্ধুত্বৰ ক্ষেত্ৰতে হওক। নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত কিছু কথা মনৰ পৰা খোলাখুলিকৈ ক'বলৈ সুবিধা পাব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিতিশীলতা আৰু সৰু লাভৰ বাবে দিন হ'ব উপযুক্ত। নতুন ইনভেষ্টৰ আগত আপুনি সৰু পৰিমাণে পৰীক্ষা কৰি চাওক। সেই ব্যক্তিজনক ইনভেষ্ট কৰাৰ আগতে বেছি খৰচ বা ঋণ লোৱাটো এৰাই চলা উত্তম হ'ব আপোনাৰ বাবে। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ৰং হৈছে হালধীয়া, সেউজীয়া আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই শুভ সময়ত আপুনি শুভ কাম কৰিব পাৰে বা ব্যৱসায়ৰ আলোচনা লগতে ভ্ৰমণৰ বাবে বিশেষ শুভ সময়। প্ৰতিকাৰ হিচাপে আছে আপোনাৰ শনিৰ প্ৰকোপ হ্ৰাস কৰিবৰ বাবে শনিবাৰে কলা বস্তু বা তিল দান কৰিব। ঘৰৰ দক্ষিণ পশ্চিম কোণত আপোনাৰ ধন সংৰক্ষণ কৰাটো শুভ ফলদায়ক হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 ছেপ্টেম্বৰ 2025। আজি প্ৰথমতে আহিছোঁ প্ৰেম সম্পৰ্ক। আজিৰ দিনটো প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু সজাগতা যোগ থাকিব। দাম্পত্য বা বন্ধুত্বৰ ক্ষেত্ৰত ভুল বুজাবুজি এৰাই চলা উচিত। যিসকলে অকলশৰীয়া অনুভৱ কৰি আছে তেওঁলোকৰ বাবে আজি নতুন বন্ধুৰ সম্ভাৱনা আছে, বন্ধুত্ব হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিতিশীলতা আৰু সৰু সুৰা লাভৰ দিন। নতুন ইনভেষ্টৰ আগতে আপুনি পৰীক্ষা কৰি ল'ব লাগে। বেছি খৰচ বা ঋণ লোৱাটো এৰাই চলক আজি। শুভ সংখ্যা 3, 8 আৰু 9। শুভ ৰং হালধীয়া, নীলা আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 3:30 পৰা 5:30। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত আপোনালোকে শুভ কাম কৰিব পাৰে, যেনেকুৱা ব্যৱসায় বাণিজ্য আলোচনা, গুৰুত্বপূৰ্ণ ফোন কলৰ বাবে এই সময়খিনি উপযুক্ত হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 ছেপ্টেম্বৰ 2025, 12 আহিন। প্ৰেম সম্পৰ্কত আজিৰ দিনটো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আনন্দ আৰু মিলনৰ যোগাযোগ থাকিব। দাম্পত্য জীৱনত বুজাবুজি আৰু ধৈৰ্যৰ প্ৰয়োজন আজি। অকলশৰীয়া যিসকলে অনুভৱ কৰি আছে তেওঁলোকৰ বাবে বন্ধুত্ব লাভ হ'ব, লগতে প্ৰেমৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভ থাকিব, লগতে স্থিৰতাৰ দিন আজি। নতুন ইনভেষ্টৰ আগতে আপুনি ইনভেষ্ট কৰাৰ আগতে সৰু পৰীক্ষা কৰি লোৱাটো আপোনাৰ বাবে শুভ ফলদায়ক হ'ব। বেছি খৰচ কৰা বা ঋণ লোৱা এৰাই চলা আপোনাৰ বাবে উত্তম। শুভ সংখ্যা 3, 7, 9। শুভ ৰং হালধীয়া, ক্ৰীম আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9:30 আৰু আবেলি 2:30 বজাৰ পৰা 4:30 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এনেকুৱা সময়ত নতুন কাম, ব্যৱসায়িক আলোচনা বা গুৰুত্বপূৰ্ণ ফোন কলৰ বাবে উপযুক্ত সময়। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 ছেপ্টেম্বৰ 2025। প্ৰেম সম্পৰ্কত আজিৰ দিনটো ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন, বুজাবুজি দৰকাৰ আছে। দাম্পত্য জীৱনত কিছু
কথা আপুনি মনৰ পৰা খোলাখুলিকৈ ক'বলৈ সুবিধা পাব। যিসকলে অকলশৰীয়া অনুভৱ কৰে তেওঁলোকৰ বাবে আজিৰ দিনটো বন্ধু লাভৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে শুভ, স্থিতিশীলতা বজাই ৰাখিবলৈ সক্ষম হ'ব। নতুন ইনভেষ্ট কৰাৰ আগতে আপুনি ব্যক্তিজনক সৰু পৰীক্ষা কৰা উচিত। আপুনি অযথা খৰচ কৰাৰ পৰা আঁতৰত থাকক। শুভ সংখ্যা 4, 8 আৰু 9। শুভ ৰং বাদামী, নীলা আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল, প্ৰেম সম্পৰ্ক আৰু টকা পইচা বিষয়ে ৰাশিফল। আজিৰ দিনটো আপোনাৰ বন্ধুত্ব আৰু সামাজিক সম্পৰ্কৰ বাবে শুভ সময়। আজি আপোনাৰ ভাল থাকিব। সামাজিক ক্ষেত্ৰ হওক বা বন্ধুত্বৰ ক্ষেত্ৰতে হওক আজিৰ দিনটো শুভ। নতুন সম্পৰ্ক স্থাপন কৰাৰ উপযুক্ত সময়, লগতে যোগাযোগৰ বাবে ভাল সময় আজিৰ দিনটো। দাম্পত্য জীৱনত আলোচনা আৰু বুজাবুজিৰ দ্বাৰা আপুনি সম্পৰ্কত মধুৰতা আহিব, বৃদ্ধি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা আৰু সৰু লাভৰ দিন হ'ব। আজি অকণমান লাভ হ'ব পাৰে। নতুন ইনভেষ্টৰ আগতে আপুনি পৰীক্ষা কৰা উচিত। ডাঙৰ লেনদেনৰ বাবে আজিৰ দিনটো অতি শুভ নহ'ব, গতিকে আপুনি ডাঙৰ ইনভেষ্ট কৰাৰ পৰা আঁতৰত থাকক। শুভ সংখ্যা 4, 7 আৰু 1। শুভ ৰং বাদামী, ক্ৰীম আৰু কমলা। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9:30 আৰু আবেলি 2:30 বজাৰ পৰা 4:30 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত আপোনালোকে শুভ কাম, লগতে আপোনাৰ ব্যৱসায়, আলোচনা আদি কামৰ বাবে যোগাযোগ ব্যৱস্থাৰ কাৰণে উপযুক্ত সময়। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। আজিৰ দিনটোৰ ৰাশিফল 29 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোৰ ফলাফল জানক প্ৰেম আৰু টকা পইচা সম্পৰ্কত, লগতে শুভ সংখ্যা, শুভ ৰং আজি জানিব পাৰিব। আজিৰ দিনটো প্ৰেমৰ সম্পৰ্কত শুভ ফল লাভ কৰিব, লগতে বন্ধুত্ব লাভ হ'ব। নতুন সম্পৰ্ক বা বন্ধুত্ব আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত মনৰ পৰা কিবা ক'বলগীয়া থাকিলে খোলাখুলিকৈ ক'বলৈ আজি সুবিধা পাব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো লাভদায়ক হ'ব, লগতে স্থিৰতাৰ দিন হ'ব। ইনভেষ্টৰ আগতে আপুনি সৰু পৰীক্ষা কৰা উচিত। যিজনক আপুনি টকা পইচা দি দিব তাক আপুনি পৰীক্ষা কৰাটো উচিত হ'ব। বেছি খৰচ বা ঋণ লোৱাটো আপোনাৰ বাবে এৰাই চলক, ঋণ নল'ব আজি। শুভ সংখ্যা 3, 7 আৰু 8। শুভ ৰং হালধীয়া, ক্ৰীম আৰু নীলা। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ আৰু আবেলি 3 বজাৰ পৰা 5 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এই সময়খিনিত আপোনালোকে নতুন কাম বা যোগাযোগ ব্যৱসায়, নিজৰ যোগাযোগ ব্যৱস্থা বা ফোন কলৰ এই সময়খিনি আপোনাৰ বাবে উপযুক্ত সময় হ'ব। ঘৰৰ যদি দক্ষিণ পশ্চিম কোণত আপুনি ধন সংৰক্ষণ কৰে তাতে আপোনাৰ লাভান্বিত হ'ব। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা।